সকলো ভুকাবাজি মই কৈছো চাওক মোক যেতিয়া গামোচা দুখন দিছিলে দিব লাগে আমাৰ কাৰ্যালয়ৰ পৰা গামোচা কিয় নললে সিমানখিনিলৈকে আমি জানো গামোচা কিখন দিয়াক লৈ তাত প্ৰতিবাদ হৈছে পিছত যে তেওঁ ভুকাই তেখেতসকলক সুধিব পাৰিলে ভুকাই মোৰ মুখৰ আগত তেওঁ সুধিবলৈ কিয় সাহস নকৰিলে নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো ৰাতিপুৱাই আজি মোৰ কাৰণে এটা বহুত ভাল দিন আৰু কিহৰ কাৰণে ভাল দিন এতিয়া আপোনালোকক দেখাম বাৰু আহিছে সুদূৰ হাজুৰ পৰা দেই হাজুৰ পৰা আহিছে ভাইটি এটা আৰু ভন্টি এজনী মোক লগ কৰিবৰ কাৰণে মানে একদম বহুত ভাল লাগিছে সেয়ে ভাবিছো এই শুভক্ষণটো আপোনালোককো অকনমান দেখাও আৰু এতিয়া দেখাই দিও ন এইয়া চাওক এইফালে দেখাইছো মাইনাক আৰু এফালে আমাৰ আগৰ দিনৰ কাকু আকে প্ৰথম কাকু এনেকৈ আছিল একদম চুলি তুলি ষ্টাইলে দেখিছেনে চাহটা বনাও আৰু এফালে যোৱা কথাও আছিলে তথাপিতো তেওঁলোকৰ কাৰণে লাইনটো আহি গ'ল দেই ৰখি দিছো অকনমান সময় কাৰণ ইমান দূৰৰ পৰা আহিছে লগ কৰিবলৈ বোলো নাই অকনমান লাগিলে ৰখি দিও তেখেতসকল আহি লওক ধুনীয়াকৈ আপোনালোকৰ লগতো চিনাকি কৰাই দিও এতিয়া বহক চাহ লৈ আহি আছে দেই বহা ভিতৰত চাহটা খাবলৈ দিলো অকনমান খালে লাজ কৰিলে নে কি মানে নাই আৰু তেওঁলোকে এটা আনিছে মোৰ কাৰণে কেক আয়ু কেনেকুৱা ছাৰপ্ৰাইজ দিছে চাওক মানে মোৰ যিহেতুকে 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আৰু সেই কাৰণে তেওঁলোকে এটা মোলে বহুত মৰম লগা কেক আনিছে বহুত ধন্যবাদ সদায় আগুৱাই যোৱা আৰু এফালে আমাৰ মাইনাজনীকো দিছো ধন্যবাদ দেই সুদূৰ একদম হাজুৰ পৰা আহি পেলাই একদম মোলে কেক লৈ আহিছে বা একদম কানুহে লাগি গৈছে আৰু দেই এইটো চাওক আপোনালোকক ধুনীয়াকৈ দেখাইছো কাটো 1 2 3 কোৱা আকৌ কিবা এটা একদম 1 লাখ ছাবস্ক্ৰাইবাৰ কেক দেই এতিয়া ধুনীয়াকৈ বাবু মাইনা কেইটা আনিছে বহুত ভাল লাগিছে অকণমান খাই লওঁ মাইনা কৈছে বাবু আহা তাৰপিছত আমাৰ দিকু দেহে অকণমান খোৱা মই নিজে অকণ খাই লৈছোঁ দেই আৰু এতিয়া কৈছোঁ মই ভালকৈ কৰি লৈছোঁ ৰ'বতে একদম কমকৈ মাইনাই খাই দিছে মানে ইমান সুখী হৈছোঁ চাওক আজি কেনেকৈ তাৰমানে কিহৰ কাৰণে আনিলা কেকটো মোক কোৱাচোন মোৰ ভিডিঅ' চাই ভাল লাগে নে মোৰ কি ভাল লাগে আজি যে ইমান দূৰৰ পৰা তোমালোক আহিলা কোৱা কথাটো কোৱা আকৌ ভিডিঅ'বিলাক চাই ভাল লাগে আপোনাৰ আৰু আপুনি মানুহটো বহুত মৰম দিয়া বহুত মৰমীয়া অকণমান লগাই দিওঁ নেকি মুখত নিদিওঁ আমাৰ দিকু আপুনি আহা আমাৰ দিকু দেহা ভালকৈ দেখাই দিয়া সিদিনাখন কি মানে মোৰ কেকটো কাটোতে নাছিলে এতিয়া দাদাহঁতে আনি দিছে নহয় এতিয়া দাদাহঁতক কিবা এটা কোৱা ভাল লাগিল এনেকৈ ছাপোৰ্ট কৰি গ'লে এনেকৈ ছাপোৰ্ট কৰি গ'লে শুই উঠিছোঁ টোপনি কলা জ্বলা হৈ আছে টোপনি কলা জ্বলা আছে এই দাদাক ভালকৈ চোৱাচোন একদম আগৰ নিচিনা কাকু দাদা নিচিনা লাগিছে নে নাই বাৰু হয়নে গতিকে বহুত ধন্যবাদ আগলৈকো যাতে এনেকৈ আমাক মৰম চেনেহ দি যায় আৰু সদায় কিবা নহয় কিবা এটা আপোনালোকলৈ ভাল মেছেজ এটা দিবলৈ চেষ্টা কৰিম প্ৰত্যেকটো ভিডিঅ'তে আৰু আপোনালোকে বাবু মাইনাহঁতৰ এটা ইউটিউব চেনেল আছে নামটো কৈ দিয়া জেপি পৰি ব্লগছ বুলি আছে গতিকে সকলোৱে চাব আজি ধুনীয়া একদম ধামাকা ভিডিঅ' পাবগৈ আপোনালোকে দেই গতিকে সকলোৱে ছাপোৰ্ট কৰিব আমাৰে মৰমৰ মাইনা হয় সুন্দৰ ভিডিঅ' বনায় গতিকে আপোনালোকে আশা কৰিছোঁ সুন্দৰকৈ ছাপোৰ্ট কৰিব আৰু মোৰ দৰে মৰম কৰি আগুৱাই লৈ যাব দেই কেক কাটিলোঁ কাটি পেলাই কি কওঁ কি নকওঁ লাগি আছে মই বোলো ভাত বনাইছোঁ আমাৰ অসমীয়া থলুৱা খাদ্য বনাইছোঁ অমিতা মাছ দি পেলাই তথাপিতো তেওঁলোকক কৈছোঁ নিজৰ বুলি তেনেকৈ এমুঠি খাই যোৱা বুলি কৈছোঁ কিন্তু নেখায় কিয় নোখোৱা অমিতা নোখোৱা নেকি ভাত খাই আহিছা কিয় ইমান সোনকালে ভাত খাই আহিলা খাই আহিছে আৰু এতিয়া কেকটো আমাৰ দেউতা আছে এইফালে আকৌ ভাইটি আহিছে সকলোকে অকণমান কাটি দিওঁ মোলৈ উপহাৰ আনিছে চাওক উপহাৰ কেলৈ আনিব লাগে মই উপহাৰ দেখাও লৈ আহিছা সেইখন আনা দিয়া এইখনত এটা কাটি পেলাই সকলোকে কেক দিম উপহাৰ দেখাই দিয়াচোন কি উপহাৰ আনিছা দেখাই দিবলৈ দিছোঁ এয়া চাওক মৰম কৃষ্ণ প্ৰভু এখন দেখা কৰি দিয়া ইমান ভাল লাগিছে এয়া খুলি দিওঁ নেকি আনবক্সিং কৰি দিওঁ নেকি বাৰু আনবক্সিং কৰোঁ কৃষ্ণ প্ৰভু ৰামকৃষ্ণ নাম লৈ পেলাই এতিয়া আনবক্সিং কৰিছোঁ দেই তোমালোকে কৰিছা দেখিম
এখন চাওক মোৰ একদম এটা চকু পানী ওলাই যাব মোৰ ফটোৰ কি সুন্দৰকে বনাই আনিছে আৰু কেতিয়াও ভবা নাছিলো এনেকে যে ৰাইজৰ পৰা মৰম বুটলিবলৈ সক্ষম হ'ম বহুত ভাল লাগিছে চাওক এখন দেখাই দিছো ওচৰৰ পৰা আৰু একদম আবেগৰ চকু পানী ওলাই গৈছে দেই একদম কি বুলি ক'ম আৰু এখন মোৰ হাতত ইয়াত টুকুৰা এটা পাইছো বাৰু চিঠিয়ে হ'ব চাগে এখন গতিকে মই এটা চশমাজো আছে না চশমাজো পিন্ধি পেলাই পঢ়িব লাগিব পঢ়ি দিছো দেই মই পঢ়িছো মৰমৰ মা আপোনাক লগ পাবলৈ বহুত হেঁপাহ আছিল আপুনি এই আশা পূৰণ কৰাৰ বাবে বহুত বহুত ধন্যবাদ মা আপুনি সদায় যেন সুস্থ থাকে তাৰে কামনা মা আপোনাৰ বাবে কি সুৰ মৰমেৰে ন সুৰ মৰমেৰে এটি উপহাৰ সৰু মৰমেৰে এটি উপহাৰ আনিলো আশা কৰো সেই আপুনি উপহাৰটো বহুত ভাল পাব মা ইতি পৰিস্মিতা কলিতা আৰু বাবু নাম কি আছিল এইটো পৰিস্মিতা কলিতা আৰু হাজু নয়নপুৰ গতিকে এখন মই একদম সদায় মোৰ বুকুৰ মাজত থাকিব ইমান মৰম চাওক বহুত ভাল লাগিছে বহুত বহুত ধন্যবাদ মই ধন্যবাদ বুলি কি বুলি কম আৰু ধন্যবাদটো বহুত সৰু হ'ব এইটো উপহাৰ মোৰ কাৰণে মানে বহুত ভাল লাগিছে আৰু আশীৰ্বাদ এটাই কৰিছো মনত যিখিনি আশা পুহিছা সেইখিনি সদায় ভগৱানে পূৰণ কৰক আৰু বাবুৱে কেমেৰা ধৰি আছে বাবুকো কৈছো তোমালোকৰ যুগ্ম জীৱনৰ সুখৰ হওক দেই একদম মোৰ সদায় আশীৰ্বাদ আছে বহুত ভালকে থাকিবা দেই সেয়াই কৰিলো আৰু এতিয়া কি বুলি ক'ম আকৌ এযোৰ আনিছে চাদৰ মেখেলা চাওক চাদৰ মেখেলাও আনিছে গতিকে মই কি বুলি ক'ম আৰু এয়া আনিবলৈতো মই দিয়া নাছিলো ইমান দূৰৰ পৰা আহিছা লগ কৰিবলৈ সেইটোৱে মোৰ কাৰণে বহুত কিন্তু ইমানখিনি মৰম আনিছে ইমানখিনি মৰম বুটলিবলৈ মানে সক্ষম হৈছো বুলি কোৱা নাই কিন্তু মানুহৰ অন্তৰত অকণমান হ'লেও চাগে কিবা এটা সাজ বহুৱাইছো সেইকাৰণে ইমান দূৰৰ পৰা মোক লগ কৰিবলৈ আহিছে গতিকে কি বুলি ক'ম পাছতহে লগ পাই পেলাই আপোনালোকক ভালদৰে মাইনাহঁতৰ কথা কমাও দেই আমাৰ ডিকু দেহালে আনিছে এটা স্পৰ্টিং আমাৰ কলিজা এইপিনে আহা এইটো আনিছে আমাৰ ডিকু দেহাৰ কাৰণে দেহা ভাল লাগিছে না কাৰণ আপোনালোকক কৈছো কল্পনা ডিকু ডেইলি ব্লগছ বুলি আমাৰ যেহেতুকে চেনেলটো আছে আৰু প্ৰথম মই আমাৰ ডিকুকে খুলি দিছিলো চেনেলটো কিন্তু ডিকুৰ মানে এনেকুৱা এলাহ ভাৱটো আহিলে সেইকাৰণে মই হেণ্ডেল কৰিবলৈ লৈ ললো হয় নে নহয় এতিয়া ডিকুৱে যেতিয়া মেট্ৰিক পাছ ভালকে কৰিব তাৰপিছত কি ধুনীয়াকৈ ভিডিঅ' বনাই আপোনালোকক দিব এতিয়া এইটো দেখাই দিওঁ দেই বা ডিকুৰ একদম মানে মন পচন্দৰ বা হিপ কেনেকুৱা লাগিছে দাদা কোৱা আকৌ ভালকে কৈ দিয়া কি কোৱা ইমান দূৰৰ পৰা আহি এনেকে স্পৰ্টিংটো দিয়াকে থেংক ইউ বুলি কোৱা আকৌ ভাল লাগিছে গতিকে দেউতাক দিব আৰু এখন খুদাক দিব এয়া আনিছে আমাৰ মানে মিষ্টাৰলে আনিছে আৰু এখন আমাৰ ভাইটিলে আনিছে গামোচা এয়া একদম ঘৰত বোৱা গামোচা চাওক এয়া কিনা গামোচা নহয় দেই একদম ঘৰত শিপিনীয়ে বোৱা গামোচা এয়া চাওক এয়া দেখিছেনে এয়া গতিকে বহুত বহুত আকৌ এবাৰ অন্তৰৰ পৰা একদম ধন্যবাদ দিছো সদায় সুখী হোৱা হল আৰু আনিছে বা এইখন আনিছে আমাৰ কাকু মাইনাহঁতৰ কাৰণে এইখন আনিছে ছবিগতৰ কাৰণে তাৰমানে সিহঁতৰ ফটো আছে নেকি ইয়াত এতিয়া মই খুলি নিদিওঁ আমাৰ কাকু মাইনাহঁতৰ ভিডিঅ' যোগেদি খুলি পেলাই সিহঁতৰ নামটো কৈ দিব নে গতিকে এইকেইখন মই আনবক্সিং নকৰোঁ আমাৰ কাকু আৰু ছবিকে কৰিব আনবক্সিং গতিকে চাব বা বহুত ভাল লাগিছে কাকু মানে ভিডিঅ'টো চা তহঁতৰ কাৰণে দেখিছ নাথাকোঁতেও মোৰ হাততে দিছে এয়া উপহাৰ একদম হাজোৰ পৰা আহিছে মাইনা আৰু বাবু এজন নমস্কাৰ আকৌ আহিলো আপোনালোকৰ ওচৰলৈ মানে আলহীক বিদায় দিলো দিয়াৰ পাছত দেউতাক অকণমান আমাৰ মৃত্যুঞ্জয় মন্দিৰৰ ফালে দেখাবলৈ লৈ আহিছো যিহেতুকে কাইলৈ শিৱৰাত্ৰি আৰু এবাৰ দেউতা মোৰ লগতে থাকিবই আৰু আপোনালোকক কম বাৰু মই দেউতা কাহি আছে পাছফালে এতিয়া ভাবিছো ইয়াতে চাহ তাহ অকণ ওলাই আহিলো মন্দিৰৰ পৰা আৰু ইয়াতে অকণমান দেউতাক চাহ খুৱাও তাৰপিছতে আপোনালোকক মই লগ পাম ঘৰত আপোনালোকক লগ পাম আজি বহুত কথা আছে আপোনালোকৰ লগত গতিকে আহি পেলাই ঘৰ পালোহি ঘৰ পাই পেলাই সুন্দৰকৈ ভাত পানী খাই একেবাৰে আজৰি হৈ আহিছোঁ আপোনালোকৰ লগত কথা এটা পাতিবলৈ আপোনালোকৰ লগত কথা এষাৰ কওঁ বুলি ভাবিছোঁ কাৰণ ক'ব লাগিবই আপোনালোক সকলোৱে জানে মই অগ্নিনাথ বাবাৰ মন্দিৰলৈ গৈ পেলাই কি পালোঁ কি নাপালোঁ সবিশেষখিনি আপোনালোকক দিলোঁ এতিয়াও মানে কিছুমান অন্ধভক্তই মোক কি কৈছে গম পাইছেনে যদি আপোনাক দম দিছিলে আপুনি ভিডিঅ' কিয় নকৰিলে সেইটোও কম মই আপোনালোকক প্ৰথম কথাটো শুনক যেতিয়া সন্মুখৰ দোকানখনত গৈ পেলাই মই উপস্থিত হৈছোঁ তেতিয়াই মানে মোক কি কৰিছে এগৰাকী মানুহে দম দিছে
ভিডিঅ' নকৰিব। আৰু মোৰ লগত গৈছিলে মোৰ ভাইটি আৰু আমাৰ শংকৰজ্যোতি ভাইটিকো লৈ গৈছিলোঁ। তেতিয়া শংকৰজ্যোতি ভাইটিয়ে কৈছে ইয়াতনো ভিডিঅ' কৰি আমি কি লাভ পাম, মানে একদম মানে মানুহগৰাকী মানে মোচন বেলেগ আৰু, কিন্তু বেলেগ এগৰাকীয়ে সেইফালৰ পৰা ভিডিঅ' কৰি আছে। আৰু সেই মুহূৰ্তত যেতিয়া মই কেমেৰাটো উলিয়াবলৈ ধৰিছোঁ তেতিয়া মোক আমাৰ শংকৰ ভাইটিয়ে কৈছে নালাগে নালাগে আপুনি, তাৰমানে পৰিস্থিতিটো যাতে আৰু অকণ উত্তপ্ত নহয়, পৰিস্থিতি মানে বহুত মানুহ গোট খাই গ'ল, উত্তপ্ত নহয় বুলি মই ভিডিঅ' কৰা নাই সেইকণ সময় দেই। মানে মানুহগৰাকীয়ে কিন্তু মোক কৈছে, তেতিয়া মোৰ কি হৈছে কাকো উঠোৱা নাই, মই খং কৰি আপোনালোকে মোৰ ভিডিঅ'টো চাব, মই মানে অকলে অকলে খোজকাঢ়ি গৈ আছোঁ আগলৈ, অকলে অকলে কথাখিনি কৈ গৈ আছোঁ। কাৰণ মই অকলে ভিডিঅ'টো কৰিবলৈ মোক কোনে একো ক'ব নোৱাৰে, কাৰণ মোৰ মনৰ কথাখিনি মই তেনেকৈ অকলে কৈ গৈছোঁ। আৰু মোৰ পাছফালে আপোনালোকে চাব, লক্ষ্য কৰিব ভিডিঅ'টো, ট্ৰেফিক পুলিচ এজন আছে। অকলে সেই মাইকী মানুহজনী কথাখিনি কৈ গ'লোগে যে তেওঁৰ লগত একো কথা নাই, যিহেতুকে আমাৰ স্বত্বাধিকাৰীৰ লগত মোৰ কথা, সেইবুলি কৈ তেনেকৈ গ'লোগে। আৰু উভতি আহোঁতেও মই অকলে তেনেকৈ দেখাইছোঁ, কাকো ফেচ ৰিভেল কৰা নাই, মানে কাকো মই ডাইৰেক্ট মুখখন দেখুওৱা নাই, সেইটো কথা। আৰু যেতিয়া মন্দিৰৰ পৰা ওলাই পেলাই যেতিয়া আমি গৈছিলোঁ একদম য'ত মই গাড়ীখন পাৰ্কিং কৰিছোঁ, কিহৰ কাৰণে দম দিছিলে যদি ভিডিঅ' কৰা নাই, মই এতিয়া কথাটো ক'ম আপোনালোকক শুনক। এল্ট' গাড়ীখনৰ কথা ক'ম। মই যেতিয়া গাড়ীখন পাৰ্কিং কৰিলোঁ, পাৰ্কিং কৰাৰ ওচৰতে যিহেতুকে যাওঁগে বুলি মই ৰাস্তাৰ পৰা ওলাওঁতে ভিডিঅ' কৰি আহিছোঁ যে এতিয়া মই যাওঁগে, কাৰণ আশে পাশে বহুত মানুহ। মই যদি কাৰোবাক এনেকৈ ডাইৰেক্ট দেখাই দিওঁ তেতিয়া কি ক'ব জানেনে, এবাৰ দেখাইছোঁ জুম কৰি, এইখন তেখেতসকলৰ দোকান বুলি। মই যেতিয়া প্ৰথম ষ্টাৰ্টিং কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাব, মই জুম কৰি দেখাইছোঁ, ওপৰৰ পৰা চাই আছে, আৰু তাতকৈ বেছি জুম কৰিব নোৱাৰোঁ, মই জুম কৰি দেখাই দিছোঁ, কমপ্লিট জুম কৰি পেলাই দেখাইছোঁ। ওপৰত চাই আছে মানুহে, মানে যেতিয়া মই দোকানখন মানে চাকি বন্তি নহয়, তাত কি ফটো আছিলে আৰু পানী বটল, ধূপা পেকেট, সেই দোকানখন দেখাওঁতে আপোনালোকক জুম কৰি দেখাইছোঁ, আপোনালোকে চাব। একদম শেষত যেতিয়া মই আহিছোঁ, সকলোকে বাই দি থৈ আহিছোঁ, আহোঁতে ভিডিঅ' বনাই আহিছোঁ। বহুত কিন্তু একদম অফেণ্ডেড মানে মোক লৈ পেলাই, কিন্তু বহুত সংখ্যক ওলাই আহিছে, আপোনালোকক কৈছোঁ দেই। আৰু মানে ভয়ে মাতিলে কিজনী কিবা এটা ক'ব, আশে পাশে মানুহ মাতিলে কিজনী কিবা এটা ক'ব। তাৰপিছত লাষ্টত কি হ'ল, যেতিয়া গাড়ীখন পাৰ্কিং কৰিলোঁ, ভাইটিয়ে, শংকৰজ্যোতি ভাইটিয়ে আৰু আমাৰ ভাইটিয়ে গাড়ীখনৰ ভিতৰত সোমালে। শংকৰজ্যোতি ভাইটিয়ে ভিডিঅ' কৰিয়ে আছে দেই তেতিয়া। তাৰপিছতে মোক মানে বাৰে হৰণ মাৰি আছে, হৰণ মাৰি থকাৰ কাৰণ মানে মই আপোনালোকক কৈ দিছোঁ দেই, এনেকুৱাতে মই খাৰা হৈ আছোঁ আৰু এনেকুৱাতে 10 গৰাকীমান মানুহ আছে, তেওঁলোকৰ লগত মই ভিডিঅ' বনাই আছোঁ, ভিডিঅ' কৰি আছোঁ মানে। তাৰপিছতে লাষ্টত সি মানে যেতিয়া হৰণ বজাইছে, হৰণ বজাওঁতে মই লক্ষ্য কৰা নাই কিয় বজাই আছে ইমান হৰণ। মই কৈছোঁ ৰ'বচোন। তেতিয়া মোৰ লগত থকা কেইগৰাকীয়ে কৈছে আমি বাইদেউ ফটো এখন উঠোঁ। তেতিয়া মই ভাইটিক এনেকৈ দিছোঁ গাড়ীখন, বোলো ৰচোন ফটো উঠে, এতিয়া মই ঘপককৈ গুচি গ'লে তেওঁলোকেও বেয়া পাব। তাৰপিছত ফটোখিনি উঠোঁতে ভাইটিয়ে তথাপিতো মানে সিও ইচ্ছাটো বুজা পোৱা নাই, মই খালি এনেকৈ কৈ ফটো উঠি আছোঁ। তেনেকুৱাতে মানে আমাৰ পাছফালে আৰু এখন গাড়ী আহি এনেকুৱা হৰণ মাৰি আছে নহয়, ভাইটিয়ে ভাবিছে আমাৰ গাড়ীখনৰ নাম্বাৰ প্লেট চাইছে, আমি কেনেকৈ ইয়াৰ পৰা যাব লাগে, আমি সেইটো যিহেতুকে আমি থানাত কিন্তু অৱগত কৰি থৈ আহিছোঁ কথাষাৰ। তাৰপিছতে সেইকণ সময়ত বাৰু মই তেখেতসকলক বাৰু কেনেকৈ জুম কৰি পেলাই এল্ট' গাড়ীখনত বাৰু ভিডিঅ'টো বনাওঁ, আপোনালোকে এইটোও এতিয়া বিশ্বাস কৰা নাই নে মোক দম দিছে বুলি, আপোনালোকে সেইটোও বিশ্বাস কৰা নাই। ভিতৰৰ পৰা আহিলোগৈ, মন্দিৰৰ ভিতৰত গ'লোঁ, ধুনীয়াকৈ ভিডিঅ' বনালোঁ, তেওঁ মোৰ মুখৰ আগলৈ ওলাই আহিব নোৱাৰিলে, সেইখিনি কওঁতো এতিয়া বিশ্বাস কৰা নাই নে? এতিয়া যে একে ভিডিঅ'টোৰ ওপৰত লাগি আছে আপোনালোকে, যদি দম দিছিলে কিয় ভিডিঅ'টো কৰা নাই, আৰু কি প্ৰমাণ দিব লাগিব, এইবিলাক সকলো ভুকাবাজি। মই কৈছোঁ চাওক, মোক যেতিয়া গামোচা দুখন দিছিলে, গামোচা কেইখন কিয় দিবি বুলি আমাৰ অগ্নিনাশ বাবাৰ স্বত্বাধিকাৰীগৰাকীয়ে বহুত মানে কথা কৈছে, গামোচা কিয় দিব লাগে, আমাৰ কাৰ্যালয়ৰ পৰা গামোচা কিয় নল'লে, সিমানখিনিলৈকে আমি জানো। গামোচা কেইখন দিয়াক লৈও তাত প্ৰতিবাদ হৈছে। তাৰ পাছতে সন্মুখৰ দোকানীসকলক মাতি পেলাই তাত কি আলোচনা কৰিছে, কি কৈছে, মই তাত কি কথা কৈ আহিছিলোঁ, পিছত যে তেওঁ ভুকাই তেখেতসকলক সুধিব পাৰিলে, ভুকাই মোৰ মুখৰ আগত তেওঁ সুধিবলৈ কিয় সাহস নকৰিলে, মোৰ মুখৰ আগলৈ তেওঁ কিয় ওলাই নাহিলে। নিৰ্মালি দিবলৈ কিমান মানুহ আছিলে, ঠিক আছে, বেলেগ মানুহ গ'লে যে তাত তেওঁ একদম সুন্দৰকৈ আহি পেলাই বাইট দিয়ে, মই এতিয়াও কৈছোঁ দেই, ধুনীয়াকৈ ইণ্টাৰভিউ লয়, ধুনীয়াকৈ চেল্ফি উঠে, কথা পাতে, মোৰ ওচৰত কিয় মানে মই যোনকেইটা প্ৰশ্ন কৰিম বুলি কৈছিলোঁ তেওঁক পোনপটীয়াকৈ আগতে ভিডিঅ'ত কৈছিলোঁ, কিন্তু তেওঁ ভয় খালে। সেইকাৰণে মই যিহেতুকে কৈছোঁ যে মোক একদম সন্মুখত উত্তৰ লাগিব, তেওঁ ভয় খাই এতিয়া ভুকাই মোৰ পিছত লাগি লাভ নাই, যি হ'ল সঁচা হ'ল, ভগৱান আছে পৃথিৱীত, সকলো মিছা। আপুনি এনেকুৱা এটা উত্তেজনা কৰি পেলাই আপুনি হেৰি কৰে মানে একদম মন্দিৰ ভাগক মানে এনেকুৱাকৈ মানে আপুনি পূজা পাতল কৰি এনেকুৱাকৈ দেখা যায় ঐশ্বৰিক শক্তি হ'ব এতিয়া, কিন্তু ভগৱান সকলোতে আছে। আপুনি যিটো তাত দেখাইছে নহয়, সেইটো কিন্তু কেতিয়াও ভগৱানে আপোনাক এদিন হ'লেও চাব কিন্তু দেই। আপুনি মানুহসকলক বহুত অন্ধ দিশৰ ফালে নিছে, বহুত বেয়াকৈ আপুনি বিয়পাইছে।
অন্ধবিশ্বাসৰ বলিটো আপুনি বহুত বেয়া ধৰণে বিয়া পাইছে এইটো লাষ্টত পৰিণতিটো বহুত বেয়া হ'বগে এই কৈ দিছোঁ আপোনাক এই ৰাতিকাল কৈছোঁ আপোনাৰ বহুত পৰিণতিটো বেয়া হ'ব এতিয়া শেষত কি কথা ক'বলৈ ওলাইছে যোনসকলে দম দিছিলে তেখেতসকলৰ ভিডিঅ' কিয় নাই আপুনি দেখোন গুণ্ডা বাহিনী পঠিয়াইছিলে গৈ পেলাই খাৰা হৈছোঁ একদম গুণ্ডা মাইকী মানুহক গুণ্ডা পঠিয়াই দিলে গতিকে ৰাইজসকল মই আপোনালোকক কৈছোঁ যোনসকল অন্ধভক্ত মোক কমেণ্ট কৰি আছিলে নেক্সট টাইম যাতে এনেকৈ কমেণ্ট নকৰে কমেণ্ট কৰিলেও কি আৰু কথাখিনিতো মই ফুটুকাৰ ফেন জুলুঙাৰ মেকুৰী উলিয়াই দিলোঁ তেওঁ যদি ইমান সৎ সাহস আছে মই নগাঁৱৰ পৰা গৈ পেলাই তেওঁ চোতালত তেওঁ মন্দিৰৰ সন্মুখত আছোঁ কিয় সাহ নহ'লে বহুত দেৰিও হ'ল দেউতাও শুইছে কালি ৰাতিপুৱা সোনকালে উঠিব লাগিব মই গৈ আছোঁ কাইলৈ দেওশাল মন্দিৰ গতিকে সকলোকে লগ পাম দেওশাল মন্দিৰত আমাৰ যিহেতুকে দেওশাল মন্দিৰ বুলি ক'লে কেনেকুৱা মহত্ব আছে হয় গতিকে সেইভাগ মন্দিৰলৈ কাইলৈ যাম দেউতাকো লৈ যাম আৰু এইখিনিকে কৈ আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি